আমি সকলো জনগোষ্ঠীয় সংগঠনসমূহ যদিও আমি জনগোষ্ঠীয় সংগঠনৰ ব্যক্তিগত কিছুমান কাৰণে হওঁ কিন্তু যেতিয়া অসমৰ কথা আহে তেনেহ'লে সকলো অসমীয়া গতিকে আজি অসমীয়াৰ সকলৰ মাজত যি অন্যায় অত্যাচাৰ হ'বলৈ ধৰিছে তাৰ কাৰণে আজি আমি এক গণবিক্ষোভ আয়োজন কৰিছোঁ আৰু লগতে আমি 11 দফীয়া দাবী আমি চৰকাৰৰ ফালে আগবঢ়াব বিচাৰিছোঁ। আমাৰ এই 11 দফীয়া দাবীৰ প্ৰথম হৈছে ডিব্ৰুগড় জিলাৰ ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে এখন খিলঞ্জীয়া ভূমি স্বাৰ্থৰ আইন প্ৰস্তুত কৰক। দ্বিতীয়তে হ'ল কি ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থলুৱা আত্মসংস্থাপনৰ সুবিধাৰ্থে এখন থলুৱা বজাৰ নিৰ্মাণৰ ব্যৱস্থা কৰক। কাৰণ আমাৰ থলুৱাসকলে দেখিছে ব্যৱসায় ক্ষেত্ৰত আমাৰ থলুৱাসকল কোনো বিশেষ যে ব্যৱসায় আজি কৰিবলৈ জেগা নাইকিয়া হৈছে গতিকে এখন আমাৰ কাৰণে বজাৰ সৃষ্টি কৰক। আৰু তৃতীয় দাবী হৈছে কি ব্যৱসায়িক সূত্ৰে প্ৰৱৰ্তিত যিসকলৰ হাতত 10 বিঘাৰ ওপৰৰ মাটি তেওঁলোকৰ আছে অতি শীঘ্ৰেই অতিৰিক্ত মাটিসমূহ চৰকাৰৰ হাতত চমজাই দিয়ক আৰু চৰকাৰে উক্ত মাটিসমূহ দুখীয়া ভূমিহীন খিলঞ্জীয়াক আবণ্টন দিয়াৰ ব্যৱস্থা কৰক। আজিৰ তাৰিখৰ পৰা কোনো অসমীয়াই যাতে ডিব্ৰুগড়ত মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। চতুৰ্থ হ'ল ডিব্ৰুগড় জিলাত অনা অসমীয়াই চলাই অহা ব্যৱসায় প্ৰতিষ্ঠানত যি অৰ্থনৈতিক সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই অৰ্থনৈতিক সন্ত্ৰাস বন্ধ কৰক। পঞ্চমতে হৈছে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বাণিজ্য উদ্যোগ নিৰ্মাণ আদি সকলোতেই ডিব্ৰুগড় জিলাত 100% অসমীয়া নিযুক্তি ব্যৱস্থা কৰক। 6 নম্বৰতে হ'ল অহা সপ্তাহৰ ভিতৰত ডিব্ৰুগড় জিলাত সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰক। 7 নম্বৰতে হ'ল ডিব্ৰুগড় জিলাত ফাকুৱা বলবম তাজিয়া আদিৰ নামত যি অস্ত্ৰ প্ৰদৰ্শন হৈছে বা উচ্চ স্তৰত যি ডিজে বা অনুবাদ যন্ত্ৰ বজাই যি এক উদ্ভণ্ডালী পৰিস্থিতিৰ সৃষ্টি হয় গতিকে সেই উদ্ভণ্ডালী সৃষ্টি বন্ধ কৰক। আমি কোনো ধৰ্মীয়ৰ বিৰোধিতা নহয় গতিকে তেওঁলোকে যাতে নিজৰ ধৰ্মীয় বজাই ৰাখে আৰু বাকীসকলো যাতে কোনো অপকাৰ নহয় তাৰ প্ৰতিও তেওঁলোকে লক্ষ্য ৰাখি এইবিলাক অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰক। 8 নম্বৰতে হ'ল ডিব্ৰুগড় জিলাত বসবাস কৰা সমূহ অনা অসমীয়াই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসম আৰু অসমীয়াৰ জাতীয় স্বাৰ্থ জড়িত বিষয়ত অসমীয়াৰ সৈতে সহভাগ অৱস্থান গ্ৰহণ কৰক। আমি 11টা দাবী আমি চৰকাৰক দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তাৰ বাবে অহা 2 তাৰিখে আমি এক গণবিক্ষোভৰ আয়োজন কৰিছোঁ।